Hello viewers, welcome to my channel. আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 4 2022 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰ। তো ইয়াৰ আগতে মই দুটা ভিডিঅ'ত দুটা পাৰ্ট আলোচনা কৰিছিলোঁ। আজি থাৰ্ড নম্বৰ পাৰ্টটো আলোচনা কৰিম। তো আজিৰ পাৰ্টটোত 26 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। যিসকলে এতিয়ালৈকে আগৰ পাৰ্ট দুটা চোৱা নাই অতি সোনকালে আপোনালোকে চাই লওক। 26 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? Who was the first Indian to go to space? Option A Kalpana Chawla, Option B Vikram Sarabhai, Option C Rakesh Sharma, Option D Yuri Gagarin. তো ইয়াৰ কারেক্ট অ্যান্সার হইছে অপশন নম্বর সি রাকেশ শর্মা। নেক্সট কুৱেশ্যন 27 অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? Where is the Assam State Museum located? অপশন এ মাজুলী, অপশন বি গুৱাহাটী, অপশন সি নগাঁও, অপশন ডি কহৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি গুৱাহাটী। নেক্সট 28 নম্বৰ কুৱেশ্যনছ নিম্নলিখিত সকলৰ কোনগৰাকীয়ে অসম কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়া নিযুক্তি লাভ কৰিছে? হু এমংছ দ্য ফলোয়িং ইজ নিউলি ইণ্ডাক্টেড কেবিনেট মিনিষ্টাৰ অফ আছাম? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি জয়ন্ত মল্ল বৰুৱা। বাৰু এতিয়া চেঞ্জ হৈ গৈছে, তো আপোনালোকে নতুন মিনিষ্টাৰৰ লিষ্টটো চাই যাব। নেক্সট কুৱেশ্যন নম্বৰ 29 কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? ইন হুইচ ইয়াৰ ডিড দূৰদৰ্শন ষ্টাৰ্ট কালাৰ টেলিভিছন প্ৰগ্ৰাম ইন ইণ্ডিয়া? অপশন নম্বৰ এ 1991, অপশন নম্বৰ বি 1985, অপশন নম্বৰ সি 1980, অপশন ডি 1982। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন ডি 1982। নেক্সট কুৱেশ্যন নম্বৰ 30 বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? Where is the primary product of Boeing company? অপশন নম্বৰ এ বিমান বাহন, অপশন নম্বৰ বি ব্ৰেকফাষ্টত ব্যৱহাৰ হোৱা শস্য, অপশন নম্বৰ সি জোতা, অপশন নম্বৰ ডি ঔষধ। তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে অপশন নম্বৰ এ বিমান বাহন। নেক্সট কুৱেশ্যন নম্বৰ 31 নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? Which of the following is not an element? অপশন নম্বৰ এ টিন, অপশন নম্বৰ বি পাৰদ, অপশন নম্বৰ সি আয়োডিন, অপশন নম্বৰ ডি কোৱাৰ্টজ। তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে অপশন নম্বৰ ডি কোৱাৰ্টজ। কোৱাৰ্টজ এইকেইটাৰ ভিতৰত কোৱাৰ্টজ মৌল নহয়। নেক্সট কুৱেশ্যন নম্বৰ 32 নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটো বল ব্যৱহৃত নহয়? Which of the following sports does not use a ball? অপশন নম্বৰ এ গল্ফ, অপশন নম্বৰ বি লন টেনিস, অপশন নম্বৰ সি টেবল টেনিস, অপশন নম্বৰ ডি বেডমিণ্টন। তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে অপশন নম্বৰ ডি বেডমিণ্টন। নেক্সট কুৱেশ্যন নম্বৰ 33 প্ৰতি বছৰে মে মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? Which of the following is celebrated on May 8 every year? অপশন নম্বৰ এ পৰিৱেশ দিৱস, অপশন নম্বৰ বি ধপাত নিষিদ্ধ দিৱস, অপশন নম্বৰ সি শ্ৰমিক দিৱস, অপশন নম্বৰ ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰেচেণ্ট দিৱস। ৰেড ক্ৰেচেণ্ট দিৱস। তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে অপশন নম্বৰ ডি। তো অপশন নম্বৰ ডিটো আপোনালোকে চাই যাব। 4 তাৰিখে মে মাহৰ 4 তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 34 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটা কি কাক প্ৰদান কৰা হৈছিল? হু ৱাজ এৱাৰ্ডেড দ্য ৰোমন মেগছেছে এৱাৰ্ড ইন 1994 ইন দ্য কেটেগৰী অফ গভৰ্ণমেণ্ট ছাৰ্ভিচ? তো অপশন নম্বৰ এ অৰবিন্দ কেজৰিৱাল, অপশন নম্বৰ বি টি.এন. চেহান, অপশন নম্বৰ ডি ডক্টৰ কিৰণ বেদী, অপশন নম্বৰ ডি চিন্তামন ডি দেশমুখ। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি কিৰণ বেদী। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 35 নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? Which of the following was the first artificial satellite of India? অপশন নম্বৰ এ ভাস্কৰ, অপশন নম্বৰ বি ৰোহিণী, অপশন নম্বৰ ডি আৰ্যভট্ট, অপশন নম্বৰ ডি ইনসাৰ্ট IA। তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে অপশন নম্বৰ সি আৰ্যভট্ট। তো থ্যাংক ইউ ফর ওয়াচিং। তো ভিডিওটো ভাল লাগিলে লাইক
কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই নেক্সট ভিডিঅ'টো কালি 4টা বজাত আপলোড কৰিম। তাৰে ভিতৰত কুৱেশ্যন নাম্বাৰ 36ৰ পৰা ষ্টাৰ্ট কৰি মোটামুটি 60-65 লৈকে আলোচনা কৰিম। মই অলপকৈ আলোচনা কৰি আছোঁ কাৰণ আপোনালোকৰ মনত ৰখাত অলপ ভাল হ'ব, কাৰণ এক্সাম যিমান সোনকালে আহি আছে, তো আপোনালোকে ইয়াৰ পৰাই প্ৰেক্টিচ কৰি থাকিব পাৰিব। ডেইলি বেচিছত মই 10টা 15টা 20টাকৈ কুৱেশ্যন দিবলৈ ট্ৰাই কৰিম।